বৃহস্পতিবাৰে অমৃত বৃক্ষৰ আন্দোলন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে। বৰপথাৰ চেৱাগুৰিস্থিত সতী সাধনী পাৰ্কৰ চৌহদত গোলাঘাট জিলা প্ৰশাসন আৰু গোলাঘাট জিলা বন সংমণ্ডলৰ সৌজন্যত বৰপথাৰ পৌৰসভাৰ সহযোগত গছপুলি ৰোপণ কৰি অমৃত বৃক্ষ আন্দোলন 2024 কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে স্থানীয় বিধায়ক বিশ্বজিৎ ফুকনৰ উপৰি সৰুপথাৰ উপ-জিলাৰ অতিৰিক্ত আয়ুক্ত মেৰাপানীৰ ডি ছেক্টৰৰ CRPF বাহিনীৰ কমাণ্ডেণ্ট, গোলাঘাট জিলা বন বিষয়া, বৰপথাৰ সৰুপথাৰৰ পৌৰসভাৰ পৌৰপতিৰ লগতে বহু গণ্যমান্য লোক উপস্থিত থাকে। আগন্তুক 15 দিনৰ বাবে এই অমৃত বৃক্ষৰ কাৰ্যসূচীৰ জিলাখনৰ বিভিন্ন ঠাইত সম্পন্ন হৈ থাকিব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰকৃতিক সুৰক্ষিত কৰিবৰ বাবে যি অভিলাষী আঁচনি অমৃত বৃক্ষ আন্দোলন, এই অমৃত বৃক্ষ আন্দোলনৰ আনুষ্ঠানিকভাৱে আজি আমি সৰুপথাৰৰ এই চেৱাগুৰি পাৰ্কত, সাধনী পাৰ্কত আমি আৰম্ভ কৰিছোঁ। আৰু গোলাঘাট জিলাখনত বন বিভাগৰ উদ্যোগত সকলো ৰাইজৰ সহযোগত, প্ৰশাসনৰ সহযোগত প্ৰায় 12 লাখ গছপুলি ৰোপণ কৰা হ'ব এই আন্দোলনৰ মাজেৰে। আৰু আমি ধনশিৰি মহকুমাতে সৰুপথাৰতে 4 লাখ গছপুলি ৰোপণ কৰাৰ লক্ষ্য স্থিৰ কৰি লৈছোঁ। বিশেষকৈ ৰাইজৰ উপকাৰ হ'বৰ বাবে বহু ক্ষেত্ৰত কমাৰ্চিয়েল যিবিলাক গছপুলি, যিবিলাক গছৰ ডাঙৰ হোৱাৰ পাছত গছবিলাক সেই পৰিয়ালটো আৰ্থিকভাৱে উপকৃত হ'ব, তেনেধৰণৰ বহু গছপুলি দিয়া হৈছে। আৰু এই গোটেই প্ৰক্ৰিয়াটো সুন্দৰকৈ কৰি দিয়াৰ কাৰণে মই গোলাঘাট জিলাৰ বন বিভাগক বিশেষভাৱে ধন্যবাদ দিছোঁ। তাৰ লগতে মুখ্যমন্ত্ৰীৰ অভিলাষী আঁচনি সফল কৰি তুলিবৰ বাবে মই সমগ্ৰ অসমবাসীৰ লগতে বিশেষকৈ সৰুপথাৰ সমষ্টিবাসী ৰাইজক মই আহ্বান জনাইছোঁ। ধন্যবাদ। আমি অমৃত বৃক্ষ আন্দোলন যিটো প্ৰগ্ৰেম আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰীৰ যি অভিলাষী আঁচনি, এইখিনি আজি ইয়াত শুভাৰম্ভ হৈছে। আমি অলপ গছপুলি আমাৰ এই পাৰ্কত ৰোপণ কৰি আজি আৰম্ভ কৰিছোঁ। আমি এই গোটেই প্ৰগ্ৰেমটো 15 দিন চলাই যাম আৰু এই 15 দিনত আমাৰ যিখিনি পুলি ৰুব ৰাইজে, এই পুলিখিনি আমাৰ পৰ্টেলত তেওঁলোকে ফটো আপলোড কৰিব। আপোনালোকৰ যোগেৰে, আপোনালোকৰ থ্ৰুৰে আমি এইটো আহ্বান জনাম ৰাইজক যে যিহেতু এইটো এটা মনিটৰিং ছিষ্টেম, সকলোৱে যেন প্লান্ট এটা গছপুলি লগাই তেওঁলোকে ফটোটো আপলোড কৰে। আৰু ইয়াত যিখিনি আমি গছপুলি লগাম চব নিজৰ নিজৰ দায়িত্ব। এইটো আমি পুলিটো দি মোৰ দায়িত্ব শেষ নহয়। মই পুলিটো দিলোঁ, ৰাইজক দিলোঁ, ৰাইজে লগাব। কেতিয়াবা আমাক যদি মাতে আমিও চাব যাম। আমি মনিটৰিং কৰা এটা আমাৰ কৰ্তব্য আছে। অকল ফটো আপলোড কৰিলে নহ'ব। আমি মাজে মাজে চাম, আমাৰ ভিডিঅ'সকলেও চাই, যোৱাবাৰ যেনেকৈ চাইছিলে। আৰু যিখিনি পুলি দিছোঁ এইবাৰ আপোনালোকে হয়তো দেখিছে, ভাল কোৱালিটি পুলি। আমাৰ ইয়াত নাওজানৰ মৰাজানত এখন নাৰ্চাৰী আছে, প্ৰায় 8 লাখ চিডলিং আছে, কোৱালিটি চিডলিং। তাত আমি 4টা স্পিচিজে কৰিছোঁ এইবাৰ। আমাৰ যিটো আমাৰ মূল উদ্দেশ্য সেইটো আগত ৰাখি তাত 5 লাখৰো বেছি আমাৰ তাত মেহগনি আছে। তাৰপিছত আছে আপোনাৰ হাঁচি কৈছোঁ, বগীপমা ৰুইছোঁ। আৰু আমি অলপ ৰাইজৰ সুবিধাৰ্থে আমি কিছু চেৰিকালচাৰ প্লাণ্ট যেনেকুৱা চুম আমি লগাইছোঁ। তো এইখিনি আমি এতিয়া দিয়া আৰম্ভ কৰিছোঁ ৰাইজক। পঞ্চায়তবিলাকত আমি দিছোঁ গাড়ীৰে। আমি অলপকৈ দিয়া আৰম্ভ কৰিছোঁ। আজিৰ ভিতৰত হয়তো গোলাঘাটৰ 102টা পঞ্চায়তত অলপ ইফাল সিফাল হ'ব পাৰে। আমি কমপ্লিট কৰাৰ কাৰণে আমি আজিৰ ভিতৰত ট্ৰাই কৰিছোঁ। অলপকৈ আৰম্ভ কৰিছোঁ, এইটো একেলগে গোটেইখিনি দিয়া নাই। আৰু লাহে লাহে কি কৈছে, আমাৰ বেনিফিচিয়াৰী টাৰ্গেট আছে 1.83 লাখ। আৰু আমাৰ প্লান্ট যিখিনি আমি লগাম এইখিনি টাৰ্গেট হৈছে আমাৰ 11.95 লাখ। তো আমি সকলোৰে সহযোগ বিচাৰিছোঁ, আপোনালোকৰ সহযোগ লাগিব। আৰু আমি এইটো নহয় যে অকল গোলাঘাটৰ কিছুমান মানে টাউন এৰিয়াত নহয়, আমি বিশেষকৈ টাৰ্গেট লৈছোঁ গাঁও এৰিয়াত। আৰু আপোনালোকে জানে সৰুপথাৰ সমষ্টি একচুৱেলি মানে বৰষুণ কম হৈছিলে মাজতে। গতিকে এইটো এটা বহুত চিন্তনীয় বিষয়। এইবাৰ আমি সেইকাৰণে ইয়াত বেছি টাৰ্গেট লৈছোঁ। সৰুপথাৰৰ পৰা পৰাণ গোস্বামী ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে।
ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক